নমস্কাৰ ৰাইজ, মই আজি এই ভিডিঅ'টো এইটো কাৰণে দিলোঁ যে যোৱা দুদিন তিনিদিনৰ পৰা যিবোৰ কাণ্ড হৈ আছে, জুবিন দাৰ মৃত্যুটোৰ লৈ মানুহে যি কথা উলিয়াই আছে, এইখিনি চাই মেলি মই কিন্তু কিছুমান বস্তু লক্ষ্য কৰিছোঁ আৰু মই ভাবোঁ যে অসমৰ মানুহখিনিও এই বস্তুখিনি লক্ষ্য কৰিব পাৰে বা লক্ষ্য কৰিব লাগে। সেইটো কাৰণে মই আজি এইটো ভিডিঅ' উলিয়ালোঁ যাতে চবে বুজি পাওঁ যে এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্যটো কি। আৰু মই এইটোৱে চবলৈ নিবেদন আছে যে এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাওক, চাই পেলাই আপোনালোকে বুজি পাব যে মই কি ক'ব খুজিছোঁ। এতিয়া আহক আমি এটা এটাকৈ বস্তুবোৰ ডিছকাছ কৰোঁ। এই জুবিন গাৰ্গৰ যোনটো মৃত্যুৰ কাণ্ড হ'ল, ইয়াত মেইনলি যদি আমি চাওঁ 4টা কালপ্ৰিট আছে। এটা হ'ল শ্যাম কানু মহন্ত, এটা হ'ল তেখেতৰ মেনেজাৰ সিদ্ধাৰ্থ, এটা হ'ল শিখৰ আৰু 4 নম্বৰটো হ'ল সন্দীপন গাৰ্গ, যোন তেখেতৰ কাজিন হয় বুলি কৈছে। এতিয়া মই এই 4জনৰ ওপৰত ভালকৈ এটা এটাকৈ আপোনালোকৰ লগত ডিছকাশ্যন কৰিম আৰু আমি ভিডিঅ'জবোৰো চাম প্ৰুফ হিচাপে যে কোনে কিমান সঁচা কথা কৈছে আৰু কোনে কি কৰিছে। আহক আমি এতিয়া এই প্ৰথম শ্যাম কানু মহন্তটোৰ ওপৰত চাওক আৰু এই ভিডিঅ'টো চাওক। কিন্তু এটা বস্তু দেখিবলৈ পোৱা গৈছে, অসমৰ সকলোতে চৰ্চিত হৈ আছে যে শ্যাম কানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ আহিছিলে, কিন্তু শ্যাম কানু মহন্তই ছিংগাপুৰলৈ লৈ অহাৰ পাছত তেওঁ কোনো ধৰণৰ খবৰ নাৰাখিলে, যাৰ ফলশ্ৰুতিত এই ঘটনাটো সংঘটিত হ'ল। কি ক'ব আপুনি? প্ৰথমতে শেখৰে এতিয়া কৈছিলে শ্যাম কানু মহন্তই লৈ অহা নাছিলে, একচুৱেলি আমাক জুবিন গাৰ্গে নিজে আহিব বিচাৰিছিলে। তেওঁ কৈছে মই ছিংগাপুৰ ভ্ৰমণ কৰিব বিচাৰিছোঁ আৰু এই অনুষ্ঠানটো যিহেতু আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল য'তে হয় ত'তেই জুবিন গাৰ্গ যায়। এতিয়া এই ভিডিঅ'টোত আপোনালোকে দেখিলে যে শ্যাম কানু মহন্তই কৈছে যে তেখেতে জুবিন গাৰ্গক নিয়া নাছিল। বাট এতিয়া আহক জুবিন গাৰ্গৰ লগত থকা মানুহে কি কয় আমি চাওঁ। এই ভিডিঅ'টোত আপুনি দেখিব তেখেতে কি কয় যে শ্যাম কানু মহন্ত এটা শিয়াল হয় আৰু তেখেতেই জুবিনক নিছিলে। আহক এই ভিডিঅ'টো প্লে হওকচোন। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ বিনালে কাম কৰি আছে হা, কিন্তু সেইদিনা মই আছোঁ, অনুপম কোঁৱৰ আছে, ৰোহিত সোণাৰ আছে, মই আছোঁ ৰেডি উইথ যে শ্যাম কানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। হাঁহি ধেমালি মুখে কৈছে, কিন্তু সত্য কথা। কিন্তু আজি কি হ'ল, ওলোটাটো হ'ল, নিজলৈ টানি আনিলে। একমাত্ৰ দায়ী হ'ল শ্যাম কানু মহন্ত। এতিয়া আপুনি চাগে দেখিলে এই ভিডিঅ'টোত এই জুবিন গাৰ্গৰ লগত কাম কৰা মানুহজনে কি কৈছে যে শ্যাম কানু মহন্তই ছুইচাইড কৰি দিব যদি জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ নাযায়। আৰু মই আপোনালোকক এইটো কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে যোৱা 5 বছৰ চাই লওক, প্ৰত্যেকবাৰে জুবিন দা আমাৰ গৈছে নৰ্থ ইষ্ট ফেষ্টিভেলত আৰু প্ৰত্যেকবাৰে শ্যাম কানু মহন্তই লৈ গৈছে। আৰু এইটো এনেকুৱা নহয় যে অৰ্গেনাইজাৰ্ছবিলাকে আৰ্টিষ্টবিলাকৰ ওপৰত প্ৰেছাৰ নিদিয়ে, এইটো দিয়ে। মই আপোনালোকক তাৰ প্ৰুফ আৰু এটা দিছোঁ, এইটো বৰষা বাৰ ভিডিঅ'টো আপোনালোকে চাওক। ইয়াতো অৰ্গেনাইজাৰ্ছে তেখেতৰ ওপৰত বহুত প্ৰেছাৰ দিয়া হৈছে, এইটো বৰষা বাই নিজে কৈছে। আপোনালোকে চাওক, এই ভিডিঅ'টোত চাগে বৰষা বাই হাঁহি কৈছে, কিন্তু কথাখিনি যোনটো গাম্ভীৰ্যতা আছে সেইটো আপোনালোকে লক্ষ্য কৰক। Immediately I called the Varunthini Bai and Lakshiba and told them that মোৰ নহ'ব চাগে এবাৰ, আপোনালোকে কাৰোবাক বেলেগক আমন্ত্ৰণ জনাওক, মই অহা বছৰ চেষ্টা কৰিম। কিন্তু তেওঁলোক they were adamant. They asked me, ডক্টৰে কেতিয়া ডেলিভাৰী ডেট দিছে। তেওঁলোকৰ কনফিডেন্সত গুচি আহিলোঁ, তলত বহিব নোৱাৰোঁ, মোৰ আঁঠু বিষ, মোৰ হাতৰ বিষ, কিন্তু মনৰ জোৰত আৰু আপোনালোকৰ মৰমত। চাগে শুনিলে এই ভিডিঅ'টোত বৰষা বাই নিজে কৈছে যে তেখেতে ভাবা নাছিল তেখেতে ডেন্স কৰিব পাৰিব বুলি। তেখেতৰ ভৰি বিষাইছে, কঁকাল বিষাইছে, এইটোও কৈছে, কিন্তু আহি তেখেত নাচিব লগা হৈছে। কাৰণ এইবিলাক মানুহবিলাক অৰ্গেনাইজাৰ্ছবিলাকে প্ৰেছাৰ দিয়ে আৰু আমাৰ আৰ্টিষ্টবিলাকৰ ওপৰত এনেকৈ প্ৰেছাৰ দিয়ে কৰা হৈছে। আৰু জুবিন গাৰ্গকো প্ৰেছাৰ দিয়া অনা হৈছে। বেমাৰী মানুহজনক লৈ গৈছে কেলে, আৰু লৈ গৈ মেলি তেখেতে কৈ দিছে আমি গম নাপাওঁ, আমি জুবিন গাৰ্গক জাষ্ট ৰুম এটা দি দিছোঁ থাকিবলৈ। এনেকুৱা নহ'ব। এতিয়া ছেকেণ্ড আহক আমি চাওঁ এই শিখৰটোৰ ওপৰত, যোনজন জুবিন গাৰ্গৰ লগত 2012ৰ পৰা আছে বোলে, ড্ৰামাৰ হয়। তেখেতে যোৱাকালিলৈকে নাই, আজি আহি পেলাই ভিডিঅ' দিছে যে এনেকুৱা কথা কি মই আছিলোঁ কিন্তু মই গমেই নাপালোঁ, মোৰ কথা নচলে। এনেকুৱা হ'ব পাৰে নেকি? তেখেতে চাওক, এইটো ভিডিঅ'ত কৈছে যে মোৰ গা বেয়া, মই যোৱাৰ আগত গা বেয়া। এইটো ভিডিঅ'টো চাওক। মই কিন্তু তাতে বাই ফৰ্চলি মই নিজে যাম বুলি ফুৰিব যোৱা নাই। ইভেন মই আগদিনালৈকে মিছেছক কৈ আছোঁ মোৰ যাবলৈ মন নাই, মোৰ গাটো ভালো নাছিল, আগদিনালৈকে টোপনি ক্ষতি মোৰ। ছেকেণ্ড ভিডিঅ'টো চাওক, এইটোত সাঁতুৰি আছে। এই বেমাৰী মানুহজনে সাঁতুৰি থাকিব পাৰে নেকি? আৰু আপোনালোকে চাগে আৰু এটা ভিডিঅ' দেখিছে, তাত কৈছে জুবিন গাৰ্গৰ বেণ্ডৰ মানুহে কৈছে যে তেহেঁতি ষ্টেটাছত বিয়াৰ বটল দিছে, মানে তেহেঁতি তাত গৈ পাৰ্টি কৰিছেগৈ।
এতিয়া আপোনালোকে ক'ব কি বেমাৰ হৈ থকা মানুহজনে গৈ পেলাই মদ খাই তাত পাৰ্টি কৰিলে আৰু চুইমিঙো কৰি আছে আৰামছে এজন বেমাৰ হৈ থকা মানুহ আৰু তেখেতৰ মতে জুবিন গাৰ্গৰ একো নচলে এইবিলাকে কথা তেখেতে ৰখাব নোৱাৰিলে আৰু এটা কথা এতিয়া চবেইতো দেখিছে চেট কেইটামান ভাইৰেল হৈ গৈছে হোৱাটছআপৰ চেট স্ক্ৰীনশ্বট আহি গৈছে আপোনালোকে নিজে ভাবক যে স্ক্ৰীনশ্বটবোৰ কেনেকৈ ওলাল কোনে লিক কৰিলে আৰু এনেকুৱা এটা টাইমত য'ত জুবিন গাৰ্গৰ নিচিনা ডাঙৰ মানুহ এজন তেখেত যোনজন অসমৰ হাৰ্ট থ্ৰব হয় তেখেতৰ মৃত্যু হৈ গৈছে আৰু সেনেকুৱা টাইমত এহেঁতি কি ডিছকাশ্যন কৰি আছে যে মেনেজাৰজনে বদমাচি কৰিলে পইচা খালে এই বস্তুটো আপোনালোকে এই পৰিস্থিতিৰ লগত মিলে নি যদি কোনোবা এনেকুৱা সময়ত আমাৰ কাৰণে যেনেকৈ জুবিন গাৰ্গ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ওচৰত এনেকৈ ঢুকালে আমি কথা পাতিম কি হৈছে কেনেকৈ হ'ল এইবিলাক পাতিম কিন্তু এই মেছেজকেইটা যদি আমি চাওঁ এইটো দেখোঁ যে এইটো মেছেজ এইটো কাৰণে লিক কৰা হৈছে যাতে গোটেই ছাছপিচনটো এই মেনেজাৰটোৰ ওপৰত লৈ যাব পৰা যায় মেনেজাৰ আৰু কিছুমান লোক এনেকৈ দিছে দেখিছে এই বস্তুটোত মেনেজাৰটোক ফচাই দিছে দেখাই দিছে যে মেনেজাৰটোই কালপ্ৰিট হয় মই কোৱা নাই মেনেজাৰ কালপ্ৰিট নহয় সিটো কালপ্ৰিট হয়েই কিন্তু মই এইটো কৈছোঁ যে বাকীকেইটা কালপ্ৰিট বাচি যাব নালাগে এতিয়া আপোনালোকে যদি ৰিচেণ্ট যিবোৰ ভিডিঅ' ওলাইছে আপোনালোকে দেখিব চবেই কৈ আছে যে মেনেজাৰৰ গাত ভুল মেনেজাৰে এইটো কৰিলে মই মানিছোঁ মেনেজাৰে পইচা খালে সি অকলে খাব পাৰিব আৰু শ্যামকানু মহন্ত এইটো জুবিনদাৰ লগত 4-5 বছৰৰ পৰা শ্ব' কৰি আছিলে তো এই মেনেজাৰটো অকলে পইচা খাইছে জানো সি নিশ্চয় শ্যামকানু মহন্ত বা বেলেগ এই শিখৰ দিশৰ লগত মিলি মেলিয়ে খাব অকলে সি ইমান কৰিব পৰা তাৰ কেপাচিটি থাকিব জানো সেইটো এটা ভাবিব লগা কথা দেই এইবিলাক চব আপোনালোকে ভাবি চাব আৰু ছেকেণ্ড কথা এই 4টা মানুহ তাৰ ভিতৰতো এটাটো নাহিলে এটাটো এতিয়ালৈকে ছিংগাপুৰতে লুকাই আছে মেইনটো আৰু ছেকেণ্ড 3টা মানুহ আহিলে কিন্তু সেই 3টাৰ ভিতৰত 2টা এতিয়ালৈকে নাই আৰু সেই 2টাৰ পৰা না আমি কিবা কথা শুনিছোঁ না 2টাই কিবা কৈছে এতিয়ালৈকে অকল আহিছে এই শিখৰৰ ভিডিঅ' আহিছে য'ত সি ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক এইটোৱে পইণ্টত কৈছে যে মেনেজাৰ বদমাছ আৰু সি মানে ধোৱা গৰু আখি সি বগা সি তাৰ গাত চাই ফুটে নাই একোৱে নাই সি একদম তুলসী পাত সেইটো দেখাইছে কিন্তু এইটো হ'ব নোৱাৰে আপোনালোকে মানুহখিনিয়ে চবেই ভাবি চাওক যে এইটো কি খেল চলি আছে আৰু যোৱা কালিৰ পৰা নিউজত যি চলি আছে কি এই চেট ওলাই গ'ল এইটো ওলাই গ'ল সেইটো ওলাই গ'ল গৰিমা বৌ এইটো কথা কৈছে চব গৰিমা বৌয়ে কৈছে কেলে তেখেতকতো প্ৰেছাৰো দিব পাৰে এতিয়া তেখেতে ইমান এটা ইম'চনেল ষ্টেটত আছে তাতে এইকেইটা মানুহটো চিনি নোপোৱা মানুহ নহয় এহেঁতি যদি তেখেতক অলপমান ইম'চনেলি কৈ দিয়ে যে আপুনিয়ে আমাক বচাব পাৰিব বেলেগ কাক জুবিনদাৰ দেউতাককতো ক'ব নোৱাৰে তেখেতৰ বয়সস্থ মানুহ তেখেতকতো ৰিকুৱেষ্ট কৰিবগৈ নোৱাৰে কৰিব কাক গৰিমা বৌকে তেহেঁতি ইম'চনেলি প্ৰেছাৰাইজ কৰিছে যে আপুনি আমাক বচাওক আপুনিয়ে পাৰিব এতিয়া বৌ হ'ল ভাল মানুহ তেখেতে এতিয়া ভাবা নাই আৰু ইমান কথা এনেকুৱা টাইমত মানুহে এইবোৰ ভাবিব জানো তেখেতেও ভাবিছে যে হ'ল আৰু এতিয়া চিনিয়ে পাওঁ যিহেতুকে সিহঁতকো বাচাওক আৰু সেইটো ভাবি পেলাই কৈছে ভাল ভাবি পেলাই কৈছে কিন্তু এতিয়া চাব মই যি দেখিছোঁ এই 3টা আহিটো অসম নাপালে অকল এটা পালে 2টাটো গায়ক কেলে গায়ক আৰু তেহেঁতিতো দিল্লীৰ পৰা ডাইৰেক্ট অহা কথা আছিলে কিন্তু ইয়ালৈ নাহিলে কেলে আপোনালোকে অলপমান ভাবি চাব যে সেই দিল্লীত থকা টাইমখিনিত কি হ'ল কিবা হৈছিল নি তাত কিবা দেৰি হৈছিল নি কোনোবা গৈছিল তাত দেৰি হৈছিল নি ভাবি চাব নিজে গম পাব আৰু বেলেগ ভিডিঅ'ত ওলাইছে মই কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই বাট ভাবি চালে আপোনালোকে চব বুজি পাব এতিয়া চব মেইন বস্তুটো বুজিব যে ইয়াত কালপ্ৰিট কোন সেইটো আমি ভাবিলেহে ওলাব এনেকৈ ইমান চিম্পুল নহয় এইটো কেছ আৰু নিউজতে কিবা দেখাইছে ছ'চিয়েল মিডিয়াত কিবা চলি আছে সেইটোত আপোনালোকে সেই মুভমেণ্টটোত ফ'কাছ কৰি থাকিলে নহ'ব এতিয়া দুদিনমানৰ পৰা যোৱাকালিৰ পৰা যদি আপোনালোকে চাই মেইনলি এই চেটখিনি ওলোৱাৰ পিছৰ পৰা এটা মানুহ কিন্তু গায়ব হৈ গৈছে আপোনালোকে ভালকৈ ভাবি চাব এই মানুহটো কোন গায়ব হৈছে মই প্ৰথমতে নাম লৈছোঁ এইটো হ'ল শ্যামকানু মহন্ত তাৰ নামটো ক'তো ওলোৱা নাই অকল ফচি আছে মেনেজাৰ আৰু শেখৰ আৰু সন্দীপন এহেঁতি অলপ ফ'কাছত আহিছে এই 3টা মানুহকে ফ'কাছত আহিছে মেনেজাৰকে চবেই ফচাইছে আৰু বাকী 2টা ফ'কাছত আছে কিন্তু লাহে শ্যামকানু মহন্ত বেকগ্ৰাউণ্ডৰ আগতে আঁতৰি গৈছে আপোনালোকে অলপমান যদি শ্যামকানু মহন্তৰ ওপৰত ৰিচাৰ্চ কৰে বা গুগলত মাৰি মেলি চায় তেখেতৰ হাত কিমান দীঘল আপোনালোকে গম পাব কোন আছে ক'ৰ পৰা আহিছে চ' ভাবি চাব এনেকুৱা এজন ষ্ট্ৰং মানুহ হয় অলপ পলিটিকেলি তো তেখেতে যদি বদমাচি কৰিছে যোনটো নিশ্চয় কৰিছে সেইটো ধৰিবলৈ টান হ'ব সেইটো কাৰণে আমাৰ ৰাইজে এৰি দিব নালাগে আৰু মই এতিয়া কথা এটা কৈছোঁ চব যি গোটেই নিউজবোৰ চলি আছে আৰু যি হৈ আহি আছে এইটো দেখি মই এতিয়া মানে নহওক যদি 2-4 দিনৰ পিছত যদি এনেকুৱা নিউজ এটা আহি যায় যে মেনেজাৰৰ কিবা এটা হৈ গ'ল তেখেত বোলে কিবা হৈ গ'ল আৰু তেওঁৰ লগতে গোটেই বস্তুখিনি গুচি যাব চবেই কি কৰিব এই বাকী গোটেই কালপ্ৰিটবিলাকে মিলাই পেলাই এই মেনেজাৰটোৱে বদমাছ আছিল বুলি তাক ফচাই তাৰ লগতে গোটেই কেছটো গুচি যাব কিন্তু সেইটো হ'ব নালাগে এইটো মেনেজাৰটো কালপ্ৰিট হয় কিন্তু সি অকলে কালপ্ৰিট নহয় আৰু মই ইমানো শ্বক নহ'ম যদি কাইলৈ বা পৰহিলৈ নিউজ এনেকুৱা ওলাই যায় যে গৰিমা বৌ মেনেজাৰৰ লগত লিংকড হৈ আছে বুলি ওলাই যাব পাৰে তেতিয়া কি হ'ব এই বস্তুটো যদি ওলাই গোটেই মানুহৰ ফ'কাছটো তাত গুচি যাব
কিন্তু এই ফ'কাছৰ আঁৰত কিছুমান মানুহ পলাই যাব, লুকাই যাব, নোহোৱা হৈ যাব, আৰু আমিও এৰি দিব নালাগে। সেইটো কাৰণে মই এই ভিডিঅ'টো আজি এইটো কাৰণে ওলাইছোঁ যাতে মানুহখিনিয়ে এই যিবোৰ চলি আছে বা যি নিউজ চেনেলত দেখাইছে এইবিলাকত চাওক, সেইবিলাক সঁচা কথা দেখাইছে, কিন্তু তাৰ আঁৰত লুকাই থকা যোনটো আচল সত্য সেইটোক আমি পাহৰি যাব নালাগে। আৰু জুবিন দাৰ মৃত্যুটোক আমি এৰি দিব নোৱাৰোঁ, এইটোক আমাক ন্যায় লাগিবই। আমি ইয়াৰ কাৰণে যিমান কষ্ট কৰিব লাগে, য'ত যি ভিডিঅ' বিচাৰিব লাগে, যি খুচৰি উলিয়াব লাগে, চব কৰিব লাগিব। মোৰ সেইটোৱে থাকিলে। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোত মই কিবা ভাল কথা কৈছোঁ বা মোৰ কথাখিনি ভেলু আছে, এই ভিডিঅ'টো স্প্ৰেড কৰক, মানুহে গম পাব লাগে যে কি চলি আছে। আজিকালি ছ'চিয়েল মিডিয়া আৰু নিউজ চেনেলৰ দিনত আমাক ভটকাই দিব পাৰে, পটককৈ কিবা কিবি বেলেগ বেলেগ ইনফৰমেশ্যন ওলাই, মেইন ইনফৰমেশ্যনটো এই শ্যামকানু মহন্তৰ নিচিনা মানুহবোৰ লুকাই পলাই যাব। আৰু এইকেইটা এটাও ভাল নহয়, এইকেইটা গোটেইকেইটা বদমাছ হয়, আৰু এই গোটেইকেইটাই মিলিয়ে কৰিব কামটো, এনেকুৱা নহয় এটা অকলে কৰিব পাৰিব। তো মই এইটোৱে বিচাৰোঁ যে দোষী যদি কোনোবা আছে সি কোনো হাৰি যাব নালাগে, সেইটোৱে। নমস্কাৰ, ধন্যবাদ।